নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এটা নতুন খবৰলৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু জনাব বিচাৰিছোঁ চৰকাৰী ঘৰক লৈ আহিছে ভাল খবৰ। যিসকল লোক নগৰ অঞ্চলত বাস কৰে, সেই নগৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে এটা ভাল খবৰ আহিছে। যিহেতু নগৰ অঞ্চলৰ লোকসকলে যিহেতু চৰকাৰী ঘৰ লাভ কৰিব। যিহেতু প্ৰধানমন্ত্ৰীজনে ইতিমধ্যে জনাইছে যে যিহেতু যিবিলাক নগৰ অঞ্চলত বাস কৰা লোক আছে, সেই নগৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে চৰকাৰী ঘৰ আহিছে আৰু প্ৰতিটো চৰকাৰী ঘৰৰ নামত যিহেতু আপোনালোকে লাভ কৰিব 2 লাখ টকাকৈ। তো কেনেকৈ এই চৰকাৰী ঘৰ আপুনি আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টৰ আপোনাক প্ৰয়োজন হ'ব, তো সকলোখিনি সবিশেষ আজি মই জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুডলাগাছন। তো গাইজ, আপোনালোকক ক'ব খুজিছোঁ যিহেতু চৰকাৰী ঘৰৰ বাবে আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি কেনেকৈ আবেদন কৰিব। এতিয়া মই যিটো আপোনাক ক'ব খুজিছোঁ নগৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে। তো নগৰ অঞ্চলত বাস কৰা লোকসকলে কেনেকৈ চৰকাৰী ঘৰ লাভ কৰিব। যিহেতু প্ৰধানমন্ত্ৰীয়ে যিহেতু নগৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে যিহেতু চৰকাৰী ঘৰ দিছে, তো সেই চৰকাৰী ঘৰ আপুনি কেনেকৈ লাভ কৰিব আৰু ইয়াত আপোনালোকক যাৱতীয় ডকুমেণ্ট মানে নথি পত্ৰ কি প্ৰয়োজন হ'ব। তো প্ৰথমতে ইয়াত যিহেতু জনাইছে যে আঁচনি 1, তো বন্তি অঞ্চলৰ বাসিন্দাসকলৰ বাবে গৃহ নিৰ্মাণ ISSRৰ যিহেতু অধীনত ঘৰৰ মুৰব্বীৰ দৰকাৰী নথি পত্ৰ। তো আঁচনি অনুসৰি জমা দিব লগা যাৱতীয় নথি পত্ৰসমূহ আপোনাক কি লাগিব। তো ঘৰৰ মুৰব্বী দৰকাৰী, যিটো ঘৰৰ মুৰব্বীৰ দৰকাৰী নথি পত্ৰ, ফটো, পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড, পৰিয়ালৰ যিসকল সদস্য থাকিব সেইসকলৰ যিহেতু ভোটাৰ কাৰ্ড লাগিব। তাৰপিছত পৰিয়ালৰ আৰু মোবাইল নম্বৰ লাগিব। তাৰপিছত ইয়াত 2 নম্বৰ আঁচনি 2, ঋণ সংযুক্ত ৰাজসাহায্যৰ দ্বাৰা যিহেতু গৃহ নিৰ্মাণ ক্লাছ, যিবিলাক ঋণ সংযুক্ত ৰাজসাহায্যৰ দ্বাৰা গৃহ নিৰ্মাণ কৰা হ'ব। তো 2 নম্বৰ আঁচনি দৰকাৰী নথি পত্ৰ যিহেতু 1 নম্বৰ ঘৰৰ মুৰব্বীৰ ফটো, তাৰপিছত পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ, যিহেতু ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ আপোনাক লাগিব বুলি কৈছে। আৰু ঘৰৰ মুৰব্বীৰ বেংক পাছবুক, আপোনাৰ বেংক পাছবুকখন লাগিব। তাৰপিছত ইয়াত কি কৈছে 3 নম্বৰতে কৈছে অংশীদাৰিত্ব ভিত্তিত গৃহ ক্ৰয়, অংশীদাৰী ভিত্তিত যিহেতু 1 নম্বৰতে আপোনাক লাগিব ঘৰৰ মুৰব্বীৰ ফটো, 2 নম্বৰতে পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড লাগিব, তাৰপিছত মোবাইল নম্বৰ আৰু ঘৰৰ মুৰব্বীৰ বেংক পাছবুক। তো ইয়াত যিহেতু লিখি দিছে। তাৰপিছত 4 নম্বৰ যিটো কৈছে যে নতুন গৃহ নিৰ্মাণৰ বাবে অনুদান, নিউ কনষ্ট্ৰাকশ্যন চৰকাৰী যিটো দৰকাৰী নথি পত্ৰ, 1 নম্বৰ ঘৰৰ মুৰব্বীৰ ফটো আৰু 2 নম্বৰতে কৈছে যে পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু লগতে মোবাইল নম্বৰ। তাৰপিছত কৈছে যে ঘৰৰ মুৰব্বীৰ বেংক পাছবুক, ঘৰৰ মুৰব্বীৰ বেংক পাছবুক লাগিব। তাৰপিছত মাটিৰ জমাবন্দী, মাটিত থকা প্ৰমাণপত্ৰ আৰু মাটিৰ পট্টা, তাৰপিছত পাৰ্চিছন ডিড, গিফ্ট ডিড, এনচেল ডিড। তো এইসমূহ ডকুমেণ্ট যিহেতু লাগিব। আৰু ইয়াত কৈছে যে 4 নম্বৰৰ নতুন গৃহ যিটো আপোনালোকৰ 4 নম্বৰ কটো ক'লোঁ। 6 নম্বৰতে যিটো বাসগৃহৰ সম্প্ৰদানৰ বাবে অনুদান, বাসগৃহৰ যিটো সম্প্ৰদানৰ বাবে যিটো অনুদান দিয়া হৈছে। তো ইয়াত কি ডকুমেণ্ট বিচাৰিছে, দৰকাৰী নথি পত্ৰ, ঘৰৰ মুৰব্বীৰ ফটো, তাৰপিছত সকলো পৰিয়ালৰ যিহেতু ভোটাৰ কাৰ্ড লাগিব আৰু পৰিয়ালৰ মোবাইল নম্বৰ আৰু ঘৰৰ মুৰব্বীৰ বেংক পাছবুক, মাটিৰ জমাবন্দী। তো এইকেইটা বস্তু আপোনালোকক যিহেতু নথি পত্ৰ ইয়াত বিচাৰিছে, তো এইসমূহ ডকুমেণ্ট আপোনালোকক লাগিব যদি আপুনি চৰকাৰী ঘৰৰ বাবে যদি আবেদন কৰিব বিচাৰিছে। তো এতিয়া আপুনি ইয়াত চাওক, ইয়াত আপোনালোকে আবেদন পত্ৰ কেনেকৈ বিচাৰি পাব, ইয়াৰ বাবে আবেদন পত্ৰ আপুনি ক'ত পাব। আবেদন পত্ৰসমূহ পৌৰ নিগমৰ কাৰ্যালয়ত যিটো উপলব্ধ কৰা হ'ব, যিবিলাক পৌৰ নিগম কাৰ্যালয় আছে নগৰ অঞ্চলত, সেই পৌৰ নিগমৰ কাৰ্যালয়ত উপলব্ধ হ'ব। আৰু PMAYৰ ৱেবছাইট, তো PMAY মানে PMAYৰ ৱেবছাইট আপোনাৰ ইয়াত দিছে www.pmayasam.in উপলব্ধ হ'ব। আৰু PMAYৰ মোবাইল এপ PMAU আছাম মানে মোবাইল এপতো উপলব্ধ হ'ব। তো চৰকাৰী সূচনা এই আঁচনিৰ সকলো পত্ৰ সম্পূৰ্ণ বিনামূলীয়া হ'ব। আৰু ইয়াত কৈছে কোনো অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তি বিশেষে এই আঁচনিৰ অধীনত হিতাধিকাৰীৰ পৰা টকা দাবী কৰিব নোৱাৰিব। চাহিদা জৰীপ আৰু পত্ৰ জমা দিয়া সকলো সম্পূৰ্ণ বিনামূলীয়া। তো গুৱাহাটী যিহেতু আপোনালোকক সবিশেষ জানিবলৈ প্ৰকল্প সঞ্চালকালয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা সকলোৰে বাবে আৱাস গৃহ, চহৰাঞ্চল, গুৱাহাটী পৌৰ নিগম কাৰ্যালয়, পাণবজাৰ, গুৱাহাটী। তো ইয়াত মই যিহেতু জনাব বিচাৰিছোঁ যে এই চৰকাৰী ঘৰ আপোনালোকক যিটো দিয়া হ'ব, যিবিলাক নগৰ অঞ্চলত বাস কৰা লোক আছে, সেই নগৰ অঞ্চলত বাস কৰা লোকসকলেহে লাভ কৰিব এই চৰকাৰী ঘৰ। তো আপোনালোকক যিহেতু মই জনাব বিচাৰিছোঁ, কিছুদিন আগতে যিহেতু এই চৰকাৰী ঘৰৰ বাবে এটা
নটিফিকেশ্যন আহিছিলে যিহেতু প্ৰধানমন্ত্ৰীয়ে যিহেতু জনাইছিলে তো মই আপোনাক দেখুৱাব খুজিছোঁ কৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া 2.0 আঁচনি যিটো মুকলি কৰিছিলে আৰু এই আঁচনি যিহেতু যেহেতু এতিয়ালৈকে যিটো আলোচনা হৈ গৈছে বাজেটত যেহেতু হৈ গৈছে তো বাজেটত যেহেতু ইয়াৰ বাবে যেহেতু মুকলি কৰিছে 5 বছৰৰ ভিতৰত 1 কোটি চহৰীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব 5 বছৰৰ ভিতৰত যেহেতু টাৰ্গেট লৈছে যে 5 বছৰৰ ভিতৰত 1 কোটি চহৰীয়া দৰিদ্ৰ যিবিলাক চহৰত থকা যিবিলাক দৰিদ্ৰ লোক আছে ইয়াত গাঁৱৰ কথা মই কোৱা নাই যিবিলাক দৰিদ্ৰ লোক আছে মানে চহৰত থকা যিবিলাক দৰিদ্ৰ লোক সেই লোকসকলে যিহেতু যিবিলাক মধ্যবিত্ত পৰিয়ালক দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু ইয়াত কৈছে যে PMAY ইউৰ অধীনত 10 লাখ কোটি টকা বিনিয়োগ আৰু 2.30 লাখ কোটি চৰকাৰী ৰাজ সাহায্য যেহেতু 2.30 লাখ কোটি চৰকাৰী ৰাজ সাহায্য যেহেতু দিম বুলি ইয়াত যেহেতু জনাইছে যেহেতু প্ৰধানমন্ত্ৰী জনায় আৰু ইয়াত কেবিনেটত যেহেতু ঘোষণা হৈ গৈছে আৰু এই চৰকাৰী ঘৰ যেহেতু মুকলি কৰা হৈছে আৰু আপোনালোকক ঘৰ যেহেতু দিয়া হ'ব তো আপোনালোকে আবেদন কৰিবৰ বাবে আপোনাৰ কাৰ্যালয়ত আপুনি যোগাযোগ কৰক আপোনাৰ পঞ্চায়ত অফিচ যিটো আছে পঞ্চায়ত অফিচত নাইবা আপুনি পৌৰ নিগম অফিচত আপোনালোকে যোগাযোগ নগৰীয়া যিবিলাক লোক হয় সেইসকলে পৌৰ নিগমত যোগাযোগ কৰিব লাগিব আৰু আপোনালোকে তাত আপোনালোকে কাৰ্যালয়ৰ পৰা আপুনি ফৰ্ম লাভ কৰিব পাৰিব আৰু অনলাইন যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে অনলাইন কৰিব পাৰিব অনলাইনৰ যিটো ৱেবছাইটটো মই ক'লোৱে তো সেই ৱেবছাইটত গৈ আপোনালোকে অনলাইন যদি কৰিব বিচাৰে তেনেহ'লে অনলাইন কৰিব পাৰিব আৰু এবাৰ যিহেতু কৈছে যে চৰকাৰে প্ৰতিগৰাকী যিহেতু ঘৰৰ বাবে যিহেতু আপোনালোকক 2 লাখ টকাকৈ দিয়া হ'ব তো প্ৰতিগৰাকী যিহেতু হিতাধিকাৰী লাভ কৰিব এই 2 লাখ টকা যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰক আপুনি চৰকাৰী ঘৰ নিশ্চয় লাভ কৰিব পাৰিব আৰু আপোনাৰ যিটো ডকুমেণ্টছখিনি আপোনালোক বিচাৰিছে ইয়াত যিটো কৈছে আপোনালোকক মই ক'লোৱে তো এইখিনি ডকুমেণ্ট যিহেতু আপোনালোকক লাগিব পাৰে যদি আপোনালোকৰ এইখিনি ডকুমেণ্ট আছে তেতিয়াহ'লে আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব তো আপোনাক কৈছে যে আপোনাৰ ফটো লাগিব আৰু ভোটাৰ কাৰ্ড মোবাইল নম্বৰ এইবিলাক আপোনালোকক লাগিবই আৰু লগতে আপোনালোকক কৈছে যে আপোনাৰ বেংকৰ পাছবুক লাগিব আৰু লগতে আপোনালোকক কৈছে যে মাটিৰ জমাবন্দী আপোনাৰ মাটিৰ যিটো আপোনাৰ মাটি আছে সেই মাটিটোৰ আপোনাৰ জমাবন্দী আপোনাৰ মানে কাৰ নামত মাটিটো আছে সেই ডিটেইলছটো আপুনি জনাব লাগিব দিব লাগিব তাৰপিছত মাটি থকা প্ৰমাণপত্ৰ মাটিৰ পট্টা আপোনাৰ পট্টা মাটি কি পট্টাৰ মাটি আপোনালোকে তাত লিখিব লাগিব তো গোটেইখিনি ডিটেইলছ ইয়াত দিব লাগিব তেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদনৰ পত্ৰ আপুনি ক'ত পাব ইয়াত কৈছে যে পৌৰ নিগমৰ কাৰ্যালয়ত উপলব্ধ যিবিলাক চহৰ অঞ্চলত বাস কৰা লোক আছে দৰিদ্ৰ লোক সেই লোকসকলে যিহেতু পৌৰ নিগমত লাভ কৰিব পৌৰ নিগম কাৰ্যালয়ত আপুনি পৌৰ নিগম কাৰ্যালয়ত গৈ আপুনি এই পত্ৰ আপুনি যোগান লাভ কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ ৱেবছাইট যিহেতু কৈছে যে PMAY assam.nice.in আপুনি তাত গৈ আপুনি আবেদন কৰিব পাৰে আৰু ইয়াত আপোনালোকে যিহেতু PM আৰু মোবাইল এপ ইয়াত দিছে যে PMAY ইউৰ আসামত উপলব্ধ যিটো মোবাইল এপত গৈ আপুনি অনলাইনৰ বাবে আপুনি আবেদন কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে যিহেতু চৰকাৰী ঘৰক লৈ যিটো ভাল খবৰ যিহেতু লাখ লাখ যিহেতু দৰিদ্ৰ লোকক দিয়া হ'ব চৰকাৰী ঘৰ যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই সেই চৰকাৰী ঘৰসমূহ আপোনালোকে লাভ কৰিব পাৰিব আপুনি আপোনাৰ পৌৰ নিগমৰ লগত আপুনি যোগাযোগ কৰি লওক যিহেতু চৰকাৰী যিটো ঘৰ যিটো মুকলি কৰিছে প্ৰধানমন্ত্ৰীয়ে যিটো কেবিনেটত ঘোষণা হৈ গৈছে তো বহুতো যিহেতু লাখ লাখ পৰিয়ালক দিয়া হ'ব এই চৰকাৰী ঘৰ আৰু ইতিমধ্যে যিহেতু চৰকাৰী ঘৰ দিয়া হৈছে বহুতো লোককে তো 5 লাখতকৈ অধিক যিহেতু লোকে যিহেতু লাভ কৰিছে যিহেতু চৰকাৰী ঘৰ তো আপোনালোকেও যিহেতু চৰকাৰী ঘৰ লাভ কৰিব পাৰিব তো তাৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব লাগিব আপোনাৰ অঞ্চলত থকা যিটো পৌৰ নিগম অফিচ আছে তাতে আপোনালোকে যোগাযোগ কৰিব লাগিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আজিৰ ভিডিঅ'টোত আপোনাক এইখিনি জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।